নমস্কাৰ, মই ৰূপা ফুকন। তিনিচুকীয়া PMC সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মই এগৰাকী শিক্ষয়িত্ৰী। সমগ্ৰ শিক্ষাৰ অসমৰ অধীনত গুৱাহাটী IITয়ে অনুষ্ঠিত কৰা টিংকাৰিং লেবৰ ইয়েৰ লং ছাপোৰ্ট প্লেনৰ অন্তৰ্ভুক্ত আগষ্ট মাহৰ ডিজাইন থিংকিং লেভেল 1ৰ কম্পিটিশ্যন প্ৰজেক্টত আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে সমগ্ৰ শিক্ষা তথা গুৱাহাটী IITৰ অধীনত টিংকাৰিং লেবৰ দায়িত্বত থকা সমগ্ৰ কৰ্মকৰ্তা আৰু বিশেষকৈ আমাৰ ট্ৰেইনাৰসকললৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইবাৰ আগষ্ট মাহৰ ডিজাইন থিংকিং লেভেল 1ৰ কম্পিটিশ্যন প্ৰজেক্টৰ মূল বিষয়বস্তু আছিল এটা ষ্টেচনাৰী বক্স। আমি ঘৰতে সহজতে উপলব্ধ সামগ্ৰীৰ দ্বাৰা এটা ষ্টেচনাৰী বক্স প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আমি আমাৰ ষ্টেচনাৰী বক্সটো বাঁহৰ দ্বাৰা সাজি উলিয়াইছিলোঁ। এই ষ্টেচনাৰী বক্সটো প্ৰস্তুত কৰাৰ এটাই উদ্দেশ্য আছিলে যাতে ই সহজলভ্য হয়, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে সহজতে ঘৰতে উপলব্ধ সামগ্ৰীৰ দ্বাৰা এই ষ্টেচনাৰী বক্সটো প্ৰস্তুত কৰিবলৈ সক্ষম হয় আৰু যাতে ই কম খৰচী হয়, ব্যৱহাৰ উপযোগী, প্ৰস্তুত কৰিবলৈও বেছি সময় লগা নাই আৰু বহু দিনলৈ যাতে ভালে থাকে। আৰু যদি ভৱিষ্যতে বেয়াও হৈ যায়, বাঁহ যিহেতু বায়'ডিগ্ৰেডেবল জৈৱ পচনশীল, গতিকে ই প্ৰদূষণমুক্ত হ'ব। গতিকে এইখিনি উদ্দেশ্য আগত ৰাখি আমি আমাৰ ষ্টেচনাৰী বক্সটো সাজি উলিয়াইছিলোঁ আৰু আমাৰ ছাত্ৰীসকলৰ এই ইন'ভেটিভ থিংকিঙক আপোনালোকে স্বীকৃতি প্ৰদান কৰি যি উৎসাহ প্ৰদান কৰিছে তাৰ বাবে আপোনালোক সকলোলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আৰু আমাৰ ছাত্ৰীসকলৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।